ৰাতুল সোলাৰটো চাই দিয়কচোন কি প্ৰব্লেম হৈছে এই বান্দৰ এটা আহি টিঙৰ ওপৰত উৎপাত কৰিলে সোলাৰটো পৰি থাকিলে ইচ্ছা এটা ভাঙি গ'ল দেখোন ইয়াৰ কানেকশ্যন কেইটা এটা ওলাই আছে এটা ঘূৰি পাই গুচি গ'ল ঠিক আছে 2 মিনিট বহা কৰি আছোঁ এখন কিমান ৱাটৰ সোলাৰ হয় 20 ৱাট ইয়াত লেখা আছে তে বন্ধুসকল দেখিব পাৰিছে 12 ভল্ট 20 ৱাট এইটো 12 ভল্ট আৰু 20 আৰু এইটো বনাইছিলে 2017 বা বহুত দিন গৈছে ন নমস্কাৰ বন্ধুসকল এইটো ডাইট ললো আৰু যিখন সোলাৰ মোছত আহিছে ৰিপেয়াৰিঙৰ কাৰণে ইয়াত ডাইটটো নাই ডাইট এটা লগাব লাগিব আৰু ডাইটটো প্লাস মাইনাসটো চাই ললেই গম পাব আৰু যেটো হোৱাইট আছে এফালে প্লাস আৰু যোনফালে ব্ল্যাক হেফালে মাইনাস আৰু ইয়াত যেটো হতিকে জয়েন্টটো গুচি গল আৰু জয়েন্টটো কৰিব কাৰণে কপাৰৰ ওৱাৰ এডখৰ লৈছো আৰু এটো ধুনিয়া কৰি ৰাং লগাই ধুনিয়াকে জ্বালাই মাৰি দিম আৰু জ্বালাই মাৰা হোৱাৰ পিছত যি ডাইটটো প্লাস মাইনাসটো চাই পেলাই লগাব লাগিব উল্টা লগাই দিলে আকৌ শৰ্ট হৈ যাব পাৰে তে মাল্টিমিটাৰ দি ধুনিয়া কৰি চাই ললো প্লাস মাইনাসটো লগালো আৰু ডাইটৰ যোনফালে হোৱাইট থাকে হেফালে প্লাস আৰু যোনফালে ব্ল্যাক থাকে মাইনাস আৰু ইয়াত এখিনি কাম জ্বালাই দিয়াৰ পিছত ইয়াত বন্টেড এটা আছে এটো দুইটা মিক্স কৰি পেলাই দিব লাগিব আৰু যদি বেলেগ এটা দিয়া হয় যেতিয়া সোলাৰখন ৰ'দত থাকিব গৰম হলে এটাটো গুচি যাব আৰু বন্টেড এটা দিলে গৰম হলেও নুগুছে তে আমাৰ প্লাস মাইনাসৰ কাম কমপ্লিট হবহি আৰু ঝালাই মাৰা হৈ গল আৰু এতিয়া ধুনিয়া কৰি আমাৰ যি ৰাং দি পেলাই চাৰিফালে ঝালাই মাৰি দিলো আৰু এটাটো দি দিলো তে আহক এতিয়া দেখিব পাৰিছে ধুনিয়া কৰি এয়া ঝালাই মাৰা কাম কমপ্লিট হৈ গল এটা টেস্টিং কৰিব কাৰণে প্ৰথমতে ৰ'দত আৰু এই ৰ'দত সোলাৰখন দি দিলো আৰু এতিয়া মাল্টিমিটাৰ দিয়া ভল্টেজটো চাব লাগিব আৰু সোলাৰখনৰ ভল্টেজ মোটামুটি 19 ভল্ট আহিব লাগিব 18 পৰা 19 আৰু ইয়াত যি দেখিব পাইছে ভল্টেজ পুৰা একুৰেট আহি গল আৰু এতিয়া বেটেৰী লগাই চেক কৰিব লাগিব চাৰ্জ হৈছে নে নাই আৰু বেটেৰী যি দেখিব পাইছে 12 ভল্ট আৰু সোলাৰখন যেতিয়া লগাই দিম তেতিয়া বন্ধুসকল পইণ্ট বাঢ়ি আছে মানে আমাৰ বেটেৰীটো ধুনিয়া কৰি সোলাৰে চাৰ্জ দি আছে আৰু যদি সোলাৰে কাম নকৰিলে হয় তেতিয়ালে পইণ্ট নাবাঢ়িলে হয় তে দেখিব পাৰিছে এনেকে সোলাৰ যদি লগাই দিয়া হয় বেটেৰীত পইণ্টটো বাঢ়ি থাকিব অৰ্থাৎ ভল্টেজটো বাঢ়ি থাকিব তে আহক এতিয়া যি 12 ভল্টৰ ডিসি ফেন আছে ডিসি ফেনত লগাই পেলাই টেষ্ট কৰো আৰু এইখন 12 ভল্টৰ ডিসি ফেন হয় ইয়াত দেখিব পাৰিছে কিমান ধুনিয়াকে ঘূৰিছে তে বন্ধুসকল এয়া আমাৰ সোলাৰৰ কাম কমপ্লিট এতিয়া আহকচোন শুনো আমাৰ ইন্দ্ৰয়নো কি কয় থ্যাংক ইউ ৰাতুল্লাহ সোলাৰখন পুৰা ভাল হৈ গৈছে আমি লগাই চালো ডিসি ফেনো চলিছে আপোনালোকৰ যদি কিবা ইলেক্ট্ৰিক্যাল বস্তু বেয়া হৈ থাকে তেনেহলে ৰাতুল বৰা ইলেক্ট্ৰিক্যালছ বৰাটি লৈ আহিব বহুত সুন্দৰকে বস্তুবিলাক বনাই দিয়ে আৰু খুব কম সময়তে বনাই দিয়ে পইচাও কম ৰাখে থ্যাংক ইউ তেটো আমি চাৰ্জ ৰাখা হল ইন্দ্ৰৰ পৰা 50 रुपीस তে আজিলে এৰিলো ধন্যবাদ